ফিল্ডত যাম বুলি ভাবিছিলোঁ কিন্তু দিলে বৰষুণ তো টাইম হৈ গ'ল 7টা বাজি গ'ল বৰষুণৰ কাৰণে ৰৈ তো নমস্কাৰ গুড মৰ্ণিং মই পলাশ আপোনালোকে চাই আছে পলাশ আছাম এটা নতুন আপডেট লৈ আহিছোঁ অসম পুলিচৰ যিবিলাক বিভাগ আছে যেনেকৈ ABUB কনষ্টেবল আছাম কামাণ্ডো SI APR অসম আৰক্ষী ড্ৰাইভাৰ কনষ্টেবল বা যিবিলাক পদ আছে নতুন ভেকেঞ্চি কেতিয়া আহিব তো ভিডিঅ'টো শেষলৈকে চাই থকা লগতে আছাম কামাণ্ডো আহিবনে নাহে তো নিশ্চয় থাম্বনেইলটো চাই গমেই পাইছা যোৱা পৰহি CM ছাৰে ফেচবুক পেজত টুইট কৰিছিলে যে 25,000 নিযুক্তি ডিচেম্বৰ প্ৰথম সপ্তাহৰ ভিতৰত শেষ কৰি দিম লগে লগে নিউ ভেকেঞ্চি যেটো নৱেম্বৰ শেষৰ ফালে দিম বুলি কৈ আছিলে তো ফেচবুক পেজত টুইট কৰি দিলে এতিয়া যে অসমৰ পৰিস্থিতি বেয়া গমেই পাইছা কি কাৰণে বেয়া হৈছে তো আৰু নকওঁ আমাৰ এতিয়া বৰ্তমান যোনসকলে ৱেইট কৰি আছে এপইণ্টমেণ্ট এটা তেওঁলোকৰ কাৰণে মানে আপডেটটো দিছোঁ CM ছাৰে কৈছে যে ফেচবুক পেজত টুইট কৰিছে নৱেম্বৰ শেষৰ সপ্তাহৰ ভিতৰত ডিচেম্বৰ প্ৰথম সপ্তাহৰ ভিতৰত 25,000 নিযুক্তি দি দিম শিক্ষকে মানে শিক্ষা বিভাগৰ স্বাস্থ্য বিভাগৰ আৰক্ষী APSC যিবিলাক বিভাগ আছে তো সেইবিলাক নিযুক্তি লাহে লাহে দি শেষ কৰিম লগে লগে আকৌ আমি নতুনকৈ যাতে ল'ৰা ছোৱালীয়ে চাকৰি কৰিব পাৰে মানে নিউ ৰিক্ৰুটমেণ্ট নিউ ভেকেঞ্চি নতুনকৈ পদ আহিব তো সেনেকৈ বুলি ক'লে আৰু যোৱাকালি এটা নিউজ পালোঁ যে 10-15 দিনৰ ভিতৰতে ডেট ঘোষণা কৰিম এপইণ্টমেণ্ট লেটাৰ লগে লগে আকৌ আমি নতুন ভেকেঞ্চি দিবৰ কাৰণে চেষ্টা কৰিম মানে যিখিনি খালী হৈ আছে পদ তো তাকে দেখি 11,000 পদখিনি খালী হৈ আছে তো সেইখিনি অতি কম দিনৰ ভিতৰতে আহিব এতিয়া চাকৰিটো পাবলৈ তোমালোকে কষ্ট কৰিব লাগিব ৰাতিপুৱা দৌৰিব লাগিব পঢ়িব লাগিব নিজকে ফিজিকেল ফিট মানে সেইটোৱে আৰু A to Z যিবিলাক প্ৰচেছ থাকে ষ্টেপ বাই ষ্টেপ যাতে 100% দি ছাকচেছ হৈ যোৱা যিটো সপোন দেখি আছা তো ময়ো আপোনালোকৰ লগতে সহায় কৰিব কাৰণে মোৰ এই ভিডিঅ'বোৰ বা এক্টিভ থাকিবৰ কাৰণে মই এনেকৈ ভিডিঅ' বনাই দি থাকোঁ তো ফিল্ডত যাব ৰৈ আছিলোঁ কিন্তু বৰষুণ নেৰা পৰা বৰষুণ দি আছে এতিয়াও তো যোৱা নহ'ল ইয়াতে মই ভিডিঅ'টো বনাই দিছোঁ আছাম কামাণ্ডো নিউ ভেকেঞ্চি আহিব ল'ৰা হওক ছোৱালী হওক শুনিছোঁ কৈ দিছোঁ আছাম কামাণ্ডো ভেকেঞ্চি আহিব তোমালোকে সাজু হৈ থাকা 4.8 কিলোমিটাৰ দৌৰি থাকা তো তেনেকৈ আৰু ৰানিং এক্সাম যিটো আছাম কামাণ্ডো চাইকোমেট্ৰি টেষ্ট আগৰ ভিডিঅ'বোৰ চাই থাকিবা কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছিলে বা তোমাৰ যদি লগৰ বা ককাইদেউহঁত আছে ভাইটিহঁত আছে যিহেতু আছাম কামাণ্ডোৰ বয়সো কম লাগে তো সেইটো কাৰণে আৰু এতিয়া নিউ ৰিক্ৰুটমেণ্টটো প্ৰকাশ পাবলৈ বেছি দিন নাই যিহেতু এই নৱেম্বৰ মাহ অহা কাইলৈ 1 তাৰিখ আজি 31 তাৰিখ অহা কাইলৈ নৱেম্বৰ মাহ সোমাই গ'ল এতিয়া শেষৰ ফালে নিউ ভেকেঞ্চি দিম বুলি কৈছে সঁচাকৈ আহিবনে নাহে তো মোৰ ফালৰ পৰা যিখিনি জানিছোঁ সেইখিনি শ্বেয়াৰ কৰিছোঁ CM ছাৰে কৈছিলে ফেচবুক পেজত যে নৱেম্বৰ লাষ্টৰ ফালে আমি আকৌ নতুনকৈ ভেকেঞ্চি দিম হয় অহা চান্স আছে কিন্তু আমাৰ যিটো 25,000 আৰু 35,000 ৰিক্ৰুটমেণ্টৰ নিযুক্তিটোত বৰ্তমান এপইণ্টমেণ্ট লেটাৰ দিব পৰা নাই এপইণ্টমেণ্ট লেটাৰ কেতিয়া দিব নৱেম্বৰ শেষত নহ'লে ডিচেম্বৰ প্ৰথম সপ্তাহত তো এপইণ্টমেণ্ট লেটাৰ দিয়া দাখনেহে ঘোষণা কৰিব হয়তো নতুন ৰিক্ৰুটমেণ্ট কি বিভাগত কিমান ভেকেঞ্চি আহিব কোনে কোনে এপ্লাই কৰিব পাৰিব অফিচিয়েল ন'টিচ তেতিয়া মাৰিব তেতিয়া আমি গম পাম কিমান বয়সৰ পৰা ক'ত কিমান ভেকেঞ্চি আহে কি কোৱালিফিকেশ্যন লাগে A to Z তথ্য মই দিবলৈ চেষ্টা কৰিম তেতিয়া যেতিয়া অফিচিয়েলিভাৱে আপডেট আহিব আৰু এতিয়া আজি আপডেটটো হৈছে ডিচেম্বৰ প্ৰথম সপ্তাহত যদি দিয়ে 7 তাৰিখ মানে দিব নহ'লে যদি নৱেম্বৰ শেষৰ ফালে দিয়ে তেতিয়া 30 তাৰিখ পৰিব তাৰিখটো কৈ দিলোঁ আৰু এপইণ্টমেণ্ট দিয়াৰ পিছত নতুন নিযুক্তি নিউ ভেকেঞ্চি নিউ ৰিক্ৰুটমেণ্ট এডভাৰ্টাইজমেণ্ট A to Z আহিব তোমালোকে সাজু হৈ থাকা আৰু মোৰ এটা ইনষ্টা ID আছে পলাশ আছাম তাতে গৈ ফ'ল' কৰি ল'বা যদি চেনেলটো প্ৰথমবাৰ চাই আছা ছাবস্ক্ৰাইবটো কৰি ল'বা এই ধৰণৰ আপডেটবোৰ দি যাম ৰানিং লং জাম্পৰ ভিডিঅ' দি আছোঁ এইকেইদিন কণ্টিনিউ ইনষ্টাগ্ৰামতো লং জাম্প কেনেকৈ মাৰিব লাগে সেইবিলাক টিপছ দি আছোঁ লগতে ইউটিউবতো দি আছোঁ লং জাম্প আমাৰ ইয়াতো বহুতে লং জাম্প ভাল মাৰি আছে এক্সিলেণ্ট মাৰি আছে ৰানিঙো ভাল টাইম মানে লাগি আছে লগতে TA আৰ্মিও ষ্টাৰ্ট হ'ব এতিয়া বেছি দিন নাই SSC যদি মেডিকেলো SSC যোনসকলৰ নাম আহিছে মেডিকেল দিবলৈ তেওঁলোকো হ'ব বেছি দিন নাই 12 তাৰিখৰ পৰা আছে নেকি মেডিকেল তো A to Z তথ্য দিব চেষ্টা কৰিম
তো চেনেলটো যদি প্ৰথম চাই আছা ছাবস্ক্ৰাইবটো কৰি ল'বা।